এটা মিডিয়া সংযুক্তৰ পৰা হেলিকপ্টাৰ অহাৰ কথা আছিলে কিন্তু নোৱাৰিলে গাড়ীও বহি আছে ওপৰত তেনেকৈ মহিলা খবৰ ল'বই যে প্ৰত্যেক বছৰ কিন্তু মই এটা কথা উপলব্ধি কৰিছোঁ যে মানুহটো কষ্টত আছে সেইটো অস্বীকাৰ কৰাৰ কোনো ফল নাই মানুহ কষ্টত আছেই কিন্তু এটা কথা ঠিক যে মানুহে এতিয়াও ফিল কৰিছে যে চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ ত্ৰুটি কৰা হোৱা নাই যিমানখিনি চেষ্টা কৰিব লাগিছিল চৰকাৰে বা প্ৰশাসন ব্যৱস্থাটোৱে গোটেইখিনি কৰিছে আৰু ৰিলিফৰ ব্যৱস্থাও পাৰ্যমানে কৰা হৈছে এটা কথা ঠিক যে অকল চৰকাৰী ৰিলিফেই নহয় বহু সাধাৰণ ব্যক্তি আহি শিৱসাগৰবাসীক চৰাইদেউবাসীক সহায় কৰিছে গতিকে মই ভাবোঁ মানুহখিনি যদিও কষ্টত আছে কিন্তু অসুবিধা পোৱা নাই অন্ততঃ খোৱাৰ কাৰণে অসুবিধা পোৱা নাই বুলি মই ভাবোঁ হস্পিটেলৰ অসুবিধা হোৱা নাই বুলি ভাবোঁ এটা ডাঙৰ সমস্যা আছে ৰিহেবিলিটেশ্যনৰ বা মানুহখিনিক কেনেকৈ সহায় কৰিব পৰা যায় বানপানী হোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে যোৱাকালি চৰকাৰৰ তৰফৰ পৰা 15,000কে টকা দিছে আমাৰ এই অঞ্চলৰ ব্যক্তিসকলে যোনে অৰুণোদয় লাভ কৰে তেখেতলোকে 1250 জাগাত এইবাৰ 2500 টকা পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ ঘোষণা কৰিছে যে 10 তাৰিখৰ ভিতৰত আৰু 10,000 টকা দিব 9 তাৰিখৰ পৰাহে আচল এছেছমেণ্ট আৰম্ভ হ'ব মানে এইখিনি যিখিনি দি আছে অন্তৰ্বৰ্তীকালীন এই যে 2,500 টকা ইনষ্টেণ্ট কিবা এটা সুবিধা কৰাৰ কাৰণে 2,500 টকা আমাৰ অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে 1250 টকা বঢ়াই দিয়া হ'ল 15,000 10,000 টকা আমাৰ কন্যা পীড়িতসকলক দিয়া হ'ল তাৰ পাছত এছেছমেণ্ট হ'ব যাৰ ঘৰ বেয়া হৈছে যাৰ ঘৰৰ বস্তু বাহানি বেয়া হৈছে তেওঁলোকে 1 লাখৰ পৰা 1 লাখৰ পৰা 2 লাখ ক'ৰবাত 2.5 লাখো হয়তো আমাৰ মানুহখিনিয়ে লাভ কৰিব বুলি মই উপলব্ধি কৰোঁ।